Hello students, I hope all of you well. I am Resmina Parvin, your science teacher. Today we will discuss about MCQ. Okay, jiman bor chapter ami porisu he related aru logote ami general science or kisuman question ami ki korim sob chapter or pora ami sam etia. ঠিক আছে তোমালোকে ইমান দিন এমসিকিউ খুজি আছিলা সো এতিয়া যিবোৰ এমসিকিউ ডিসকাস কৰা হ'ব এইবোৰে ইম্পৰ্টেন্ট হয় সো তাৰ কাৰণে মই আগতে অলৰেডি কৈছো যে যদি তোমালোকে এমসিকিউ সলভ কৰিব বিচৰা তেতিয়া হলে তোমালোকে কি কৰিব লাগিব থিওৰি পাৰ্ট খিনি আগতে ভালকে পঢ়ি ল'ব লাগিব সো ওকে আমি স্টার্ট কৰো হলা সো এইবোৰ আমি এতিয়া জি এমসিকিউ পঢ়িম আমি যে থিওৰি পাৰ্ট খিনি পঢ়িছো তাৰে ভিতৰতে এই এমসিকিউ বোৰ আছে ওকে সো আমি আশা কৰিম যে তোমালোকে যাতে সব বস্তু ভালকে পঢ়িছা আৰু যাতে পাৰা আমি এতিয়া তোমালোকক খুদিম কিছুমান বস্তু যদি পাৰা আমি যেহেতু সলভে কৰিম সো যদি পাৰা হলিও তোমালোকে কি কৰিবা যেতিয়া মই কোৱেশ্চনটো লিখিম লগালগ তোমালোকে যাতে কমেন্ট সেকশনত জনোৱা ঠিক আছে মই এনসাৰটো কোৱাৰ আগতে সেইখিনি আশা থাকিল okay so first question ami sam which is the largest gland in the body okay which is the largest gland in the body কি হ'ব পাৰে আইডিয়া আমাৰ শৰীৰত আটাইতকৈ ডাঙৰ গ্ৰহন্তি কোনটো সো ফাৰ্স্ট অপচনত দিয়া আছে এতিয়া ফৰ এক্সাম্পল কি দিয়া আছে salivary gland okay salivary gland যাক আমি কি ক'ব পাৰো লালতি গ্ৰন্থি বুলি ক'ব পাৰো কি বুলি ক'ব পাৰো লালতি গ্ৰন্থি okay next the thyroid gland next thyroid gland ঠিক আছে thyroid gland the next second third the liver অর্থাৎ যকৃত next number 4 the stomach অর্থাৎ পেট সো এতিয়া লাৰ্জেষ্ট গ্ল্যান্ড যেতিয়া কব তেতিয়া আমি গ্ৰন্থি যেহেতু কোৱা হৈছে তেতিয়া আমি কি গম পাব লাগিব যে সবতকে যদি লাৰ্জেষ্ট হয় হেতু হৈছে লিভাৰ সো আমি ফাৰ্স্ট আমি কি কৰিম আমাৰ মনত ৰাখিম যে লাৰ্জেষ্ট বুলি যেতিয়া কোৱা হ'ব তেতিয়া আমাৰ কি হ'ব লিভাৰটো হ'ব কাৰণ লিভাৰটো এটো কাৰণেই হ'ব কাৰণ লিভাৰে কি কৰে বহুত কাম কৰে ঠিক আছে আমাৰ শৰীৰত লিভাৰে বহুত কাম কৰে যেনেকে তোমাৰ কি কৰিব তোমাৰ ফাৰ্স্ট তোমাৰ কি কৰিব বাইল প্ৰডাকশন কৰে তাৰ পিছত তোমাৰ কি কৰিব ইয়াতে মই লিখি দিছো যাতে মনত থাকে তোমালোকৰ bile production koribo bile production then detoxification aru ki koribo tumar protein synthesis okay protein synthesis okay protein synthesis so ইয়াতে আমি কি কৈছে যে লাৰ্জেষ্ট গ্ল্যান্ড তো আমাৰ লিভাৰ বুলি কোৱা হৈছে লগতে লিভাৰ তো কিহৰ কাৰণে লাৰ্জেষ্ট গ্ল্যান্ড কোৱা হৈছে কাৰণ লিভাৰে কি কৰে আমাৰ বহুত কাম কৰে ঠিক আছে লিভাৰে কি কৰে আমাৰ শৰীৰত বহুত ধৰণৰ কাম কৰে আৰু কি কাম কৰে ডিটক্সিফিকেশন দেন প্ৰটিন সিনথেসিস দেন বাইল প্ৰডাকশন আৰু কি কৰে আমাৰ শৰীৰত কি কৰে যে সিক্ৰেশন অৰ্থাৎ ধৰা এতিয়া বাইল প্ৰডাকশন কৰিছে ঠিক আছে এতিয়া তোমাৰ কি কৰিব প্ৰডিউস সিক্ৰেশনত কি কৰে সহায় কৰে প্ৰডিউস সিক্ৰেশন মানে নিখৰণত কি কৰে নিখৰণ উৎপন্ন কৰে সিক্ৰেশন so আমি
লিভাৰক কি বুলি ক'ব পাৰো লাৰ্জেষ্ট গ্ল্যান্ড বুলি ক'ব পাৰো ক্লিয়াৰ এটো আমি সবে আগতেই জানিছিলো যে লাৰ্জেষ্ট গ্ল্যান্ড বুলি ক'লে আমি লিভাৰকে জানো ওকে নেক্সট কোৱেশ্চন নাম্বাৰ 2 Number 2, which layer of the atmosphere কেটা layer আছে atmosphere has the highest temperature so যেহেতু এইবোৰ পঢ়োৱা গৈছে so I hope তোমালোকে জানা ঠিক আছে মানে ইয়াতে কি কোৱা হৈছে যে বায়ুমণ্ডলৰ কোনটো স্তৰত মানে লাইক মানে সৰ্বাধিক কি অৰ্থাৎ আমি সবতকে বেছি কি পাও লাইক উষ্ণতা থাকে ঠিক আছে উষ্ণতা পাও বায়ুমণ্ডলৰ কোনটো স্তৰত এটা স্তৰ কেটা আমি নাজানিলে কেনেকে কম সো আমি স্তৰ কেটা আহা চাও কি স্তৰ হয় স্ট্ৰেটোস্ফিয়াৰ যাক আমি কি বুলি কও এছামিছতো স্ট্ৰেটোস্ফিয়াৰ বুলি কয় স্ট্ৰেটোস্ফিয়াৰ নেক্সট বায়োস্ফিয়াৰ অৰ্থাৎ আমি কি বুলি কও জৈৱমণ্ডল then C troposphere troposphere আমি troposphere বুলিয়ে কও troposphere then last কি আছে তোমাৰ নাম্বাৰ ডি অৰ্থাৎ ইফালে লিখি দিছো নাম্বাৰ ডি থাৰ্মোস্ফিয়াৰ নাম্বাৰ ডি থাৰ্মোস্ফিয়াৰ কি ক'ব পাৰা থাৰ্মোস্ফিয়াৰক তোমালোকে তাপমণ্ডল ক'ব পাৰা ঠিক আছে তাপমণ্ডল সো ইয়াতে কি কোৱা হৈছে যে কোনটো লেয়াৰত বায়ুমণ্ডলৰ কোনটো লেয়াৰত সবতকে বেছি আমি উষ্ণতা পাও ঠিক আছে সো ফার্স্ট এটা স্ট্ৰেটোস্ফিয়াৰত আমি সবতকে বেছি পাও নেকি নহয় দেন বায়োস্ফিয়াৰ জৈৱমণ্ডলতো আৰু নহয় ঠিক আছে ট্ৰপোস্ফিয়াৰ দেন কি হ'ব থাৰ্মোস্ফিয়াৰ অৰ্থাৎ তাপমণ্ডলত আমি কি কিহৰ কাৰণে কোৱা হৈছে কাৰণ এটো কাৰণে কোৱা হৈছে যে কি কৰে আমাৰ because it absorb a significant amount of sun rays okay sun rays অর্থাৎ significant amount of sun high energy okay high energy ultraviolet and x-ray radiation কিহৰ কাৰণে কোৱা হৈছে থাৰ্মোস্ফিয়াৰ because ইহতে কি কৰে absorb কৰে এটা মানে কি significant amount of like মানে significant amount or ইহতে কি কৰে ultraviolet আৰু x-ray যোনটো ৰেডিয়েশন হয় ইহতে কি কৰে absorb কৰে আৰু যাৰ কাৰণে কি কৰা হয় এই স্তৰটোত কি কৰা হয় অধিক অৰ্থাৎ সৰ্বাধিক পৰিমাণৰ কি হয় তাপমণ্ডল পোৱা যায় অৰ্থাৎ এটমস্ফিয়াৰৰ বায়ুমণ্ডলৰ কি হয় এইটো থাৰ্মোস্ফিয়াৰ স্তৰত কি হয় সবতকে বেছি তাপমাত্ৰা থাকে ওকে এটো আছিল আমাৰ সেকেন্ড কোৱেশ্চন দেন থাৰ্ড যেহেতু আমি ইমান দিন ডাইভাৰ্সিটি পঢ়িলো ওকে ডাইভাৰ্সিটি ইন লিভিং অৰ্গানিজমস এতিয়া আমি আহা হেতু চেপ্টাৰৰ পৰা কেটামান কোৱেশ্চন চাও number third okay
So question, which is the largest mammal in the world? Which is the largest mammal in the world? কি হ'ব পৃথিৱীৰ আটাইতকৈ ডাঙৰ স্তন্যপায়ী প্ৰাণীটো কি? ওকে, মেমেলছ পঢ়াইছিলো নে হেদিনা? সবৰে চাগে মনত আছে। সো অপচনত মই দিছো, ইয়াৰ পৰা তোমালোকে জনাবা কমেন্টত, ঠিক আছে, কোনটো লাৰ্জেষ্ট হয়? এলিফেন্ট, হাতী, সবে জানা। বি কেমেল, ওট, কেমেলক আমি কি বুলি জানো? ওট। দেন সি the blue whale, অৰ্থাৎ আমি কি ক'ব পাৰো? নীলা তিমি বুলি ক'ব পাৰো। আৰু নাম্বাৰ ডি কি হ'ব? পিপল, অৰ্থাৎ মানুহ, ঠিক আছে। সো লাৰ্জেষ্ট মেমেল যেতিয়া কোৱা হৈছে, স্তন্যপায়ী প্ৰাণী বুলি কোৱা হৈছে, তেতিয়াহ'লে এলিফেন্ট, হাতী, হাতীটো ইমান মস্ত, ঠিক আছে, ডাঙৰ। সো মেবি হাতীও হ'ব পাৰে। কেমেল, উটতো ইমান ডাঙৰ, হয়নে নাই, ওখ পাখ। দেন ব্লু ৱেল, আমি কি ক'ব পাৰো? নীলা তিমি বুলি ক'ব পাৰো। আৰু নেক্সট, তিমি মাছ কিমান হয়? তিমি মাছ কিমান ডাঙৰ, হয়নে নাই? দেন তোমাৰ পিপল মানে মানুহ, ওকে। সো ইয়াৰে ভিতৰত এতিয়া তোমালোকে ক'ব লাগিব যে স্তন্যপায়ী প্ৰাণী কোনটো সবতকে ডাঙৰ? সো অবভিয়াসলি ব্লু ৱেলটো হ'ব, ওকে, নীলা তিমিটো হ'ব। সো আমি কিহৰ কাৰণে ব্লু ৱেলক আমি কি বুলি কওঁ? মেমেলছ কেটেগৰীত ধৰো, কাৰণ আমি সেইদিনা পঢ়িছিলো যে মেমৰি গ্লেণ্ড, অৰ্থাৎ মেমেলছত কি থাকে? সিহঁতৰ মেমৰি গ্লেণ্ড থাকে। সো মিল্ক যদি প্ৰডিউচ কৰিব পাৰে, সিহঁতক আমি কি বুলি মেমেলছত ধৰিম, ওকে। লগতে ৱাৰ্ম ব্লাডেড এইবোৰ হ'ব লাগিব। সো ব্লু ৱেল অৰ্থাৎ নীলা তিমিটো কি কৰিব পাৰে? ইয়েছ, সিহঁতে মিল্ক প্ৰডিউচ কৰিব পাৰে। সো আমি সেইটো কাৰণে কি কৰিব পাৰো? ৱাৰ্ম ব্লাডেড হয়, তো আমি মেমেলছত ধৰিম। আৰু জানাই আমি তিমি মাছ কিমান ডাঙৰ হয়, হয়নে নাই? সো সিহঁতৰ কি হ'ব? লাৰ্জেষ্ট মেমেলছ হ'ব, ওকে। আই হোপ নাম্বাৰ 3 ক্লিয়াৰ। নেক্সট আমি আৰু কুৱেশ্যন চাম। নাম্বাৰ 4। সো নাম্বাৰ 4ত আমি কি চাম? যে how many chambers are there in a mammal's heart? Mammal's heart, okay. কেইটা? লাইক তোমাৰ কি হ'ব? স্তন্যপায়ী প্ৰাণীৰ ক্ষেত্ৰত মানে হাৰ্টৰ চেম্বাৰ কেইটা আছে, ওকে, মানে হৃদয়ত কিমানটা হেৰি কোঠালি আছে। সো আমি সেইটো চাব লাগিব। চেম্বাৰ বুলি ক'লে কোঠালি আমি জানো, ঠিক আছে, কোঠা বা কোঠালি। সো ওকে, সো আমি ফাৰ্ষ্ট অপচনত যদি দিওঁ, এতিয়া ধৰা ফৰ এক্সাম্পল 2টা, ওকে, বা তোমাৰ কি হ'ব পাৰে? 4টা। নাম্বাৰ চি 5টা, বা তোমাৰ নাম্বাৰ ডিত দিয়া আছে তোমাৰ 3টা, ওকে। সো হাউ মেনি চেম্বাৰ বুলি কোৱা হৈছে। সো কোঠালি কেইটা আছে? এতিয়া মেমেলছৰ ক্ষেত্ৰতহে আমি চাব লাগিব। এতিয়া পিচেছৰ আমি সেইদিনা কি কি কেটেগৰী চাইছিলো, হয়নে নাই? ক্লাছ কেইটা চাইছিলো? সাব ফাইলেমৰ ক্ষেত্ৰত আমি কি আছে? কৰডাটাৰ ক্ষেত্ৰত আমি কি চাইছিলো? ফাইলেম 9ত যে সিহঁতৰ আৰু ক্লাছ আছে সাব ফাইলেমৰ ক্ষেত্ৰত, ঠিক আছে। সো সেইবোৰ যে আমি ক্লাছ কেইটা যে চালো, ফিছৰ কাৰণে বেলেগ, মেমেলছৰ কাৰণে বেলেগ। সো মেমেলছত আমি কি চাইছিলো? লাইক মেমেলছত কি কি আহিব? কাউ, দেন তোমাৰ কি আহিব? তোমাৰ পিপল, ওকে, হিউমেন আহিব, কাউ আহিব, দেন তোমাৰ গড আহিব। সো এইবোৰ আহিছে। ইয়াৰ ক্ষেত্ৰত এতিয়া আমি যদি চাব যাওঁ, হাৰ্টৰ চেম্বাৰ আমি কেইটা বুলি কৈছিলো? 4টা বুলি কৈছিলো।
সো মেমেলস যেতিয়া কোৱা হ'ব তো হাৰ্টৰ চেম্বাৰো কেইটা আহিব 4টা ঠিক আছে যদি এটা পিসেস বুলি ক'লে হয় অৰ্থাৎ ফিশৰ ক্ষেত্ৰত তেতিয়া হলে কেইটা হাৰ্ট চেম্বাৰ হলে হয় বা তোমাৰ আৰু ফৰ এক্সাম্পল তোমাৰ আৰু কিছুমান লাইক বাৰ্ড দিয়া আছে ঠিক আছে হিয়তৰ ক্ষেত্ৰত কেইটা চেম্বাৰ আহিলে হয় মোক জনাবাচোন কমেন্টত ঠিক আছে সো আই হোপ ক্লিয়াৰ মেমেলছৰ ক্ষেত্ৰত 4টা হাৰ্টৰ চেম্বাৰ থাকিব ঠিক আছে সো নম্বৰ 5 এতিয়া আমি চাম নম্বৰ 5 what is the energy house of cell what is the energy house or you can call it powerhouse of the cell so শক্তিৰ ভঁৰাল আমি কাক ক'ব পাৰো বা শক্তিৰ ঘৰ বুলি আমি কাক ক'ব পাৰো ফৰ এক্সাম্পল আমি ইয়াতে চাও Golgi body okay Golgi body number B nucleolus তুমি কি ক'ব পাৰা sorry nucleolus number C ক'ব পাৰা ribosomes number D mitochondria so যেতিয়া এনাৰ্জি হাউস বুলি ক'ব তেতিয়া তোমালোকে মাইন্ডত ৰাখিব লাগিব yes সেলৰ ভিতৰত আমি কি পাও এবোৰ পাও সেলৰ ভিতৰত আমি কি পাও গলগি বডি রাইবোজোম নিউক্লিওলাস দেন তোমাৰ মাইটোকন্ড্রিয়া সব পাও কিন্তু তাতে আকৌ কি কোৱা হৈছে কিচেন হাউস বুলি কোৱা হৈছে ঠিক আছে দেন তোমাৰ কি কোৱা হৈছে আৰু এটা তোমালোকে ক'ব পাৰা যে সুইসাইড বেগ বুলি ক'ব পাৰা দেন তোমালোকে পাৱাৰ হাউস বুলি ক'ব পাৰা সো বেলেগ বেলেগকে কি কৰা হৈছে এই অৰ্গানিলবোৰৰ কি কৰিছে নাম দিয়া হৈছে ঠিক আছে সো ইয়াৰে ভিতৰত এতিয়া আমি যদি চাব যাও গলগি বডি রাইবোজোম নিউক্লিওলাস দেন মাইটোকন্ড্রিয়া যেতিয়াই আমি লাইক মানে সৰুৰ পৰাই পাইছো যেতিয়া আমাৰ কয় যে এনাৰ্জি হাউস অৰ্থাৎ পাৱাৰ হাউস বুলি কয় তেতিয়া আমাৰ মাইন্ডত পটককে গুছি আহে যে মাইটোকন্ড্রিয়া হয়নে নাই সো আমি জানো পাৱাৰ হাউস অৰ্থাৎ এনাৰ্জি হাউস বুলি কি ক'ব পাৰো আমি মাইটোকন্ড্রিয়া ক'ব পাৰো ওকে সো আই হোপ ক্লিয়াৰ the next question আমি চাম number 6 so which organelle এতিয়া আহিছে এতিয়া কবা which organelle এটো কি হ'ব answer is called the suicide bag of the suicide bag of the cell অপশনত কি দিয়া আছে এই মাত্ৰ যে কলো গলগি বডি দেন তোমাৰ লাইসোজোম দেন তোমাৰ রাইবোজোম তাৰ পিছত তোমাৰ নিউক্লিওজোম ঠিক আছে এইখিনি থাকিব সো ফার্স্ট আমি কি কলো লাইসোজোম ঠিক আছে লাইসোজোমস রাইবোজোমস nucleosome then number D তোমার Golgi body ঠিক আছে সো অলপ আগতে আমি কি পঢ়িলো এনাৰ্জি হাউস অৰ্থাৎ পাৱাৰ হাউস কাক কোৱা হয় কোনটো অৰ্গানেলি কোৱা হয় এতিয়া ইয়াতে দিয়া আছে যে which organelle is called suicide bag okay suicide bag কাক কোৱা হ'ব অৰ্থাৎ আত্মহত্যাৰ মোনা বুলি কাক কোৱা হ'ব ইয়াতে লিখি থবা আত্মহত্যাৰ মোনা
আত্মহত্যাৰ কি বুলি কোৱা হ'ব মুনা বুলি কোৱা হ'ব কাক কোৱা হ'ব obviously আমি জানো লাইসোজোম কি হয় তোমাৰ সুইসাইড বেগ হয় সৰি লাইসোজোমক আমি কি ক'ব পাৰো আত্মহত্যাৰ মুনা অৰ্থাৎ সুইসাইড বেগ ক'ব পাৰো কাৰণ আজ লাইসোজোমে কি কৰে নিজে নিজকে কি কৰিব পাৰে মাৰি পেলাব পাৰে ওকে তাৰ কাৰণে আমি কি ক'ব পাৰো সুইসাইড বেগ next number 7 ওকে আমি কি কৰো টিস্যু চেপ্টাৰৰ পৰা এটা কোৱেশ্চন সলভ কৰো বলা টিস্যু চেপ্টাৰত আমি কি কি পঢ়িছিলো এপিথেলিয়েল টিস্যু দেন মাস্কুলাৰ টিস্যু দেন তোমাৰ কানেক্টিভ টিস্যু হয়নে নাই সো বলা আমি এটা টিস্যু চেপ্টাৰৰ পৰা কোৱেশ্চন সলভ কৰো মোক কবা এতিয়া যে okay which of the following is an example of connective tissue connective tissue so first ki dia ase lymph okay number B bones number C blood number D all of this অর্থাৎ উপৰৰ সবকেটা ঠিক আছে means lymph bones then blood so আমি কানেক্টিভ টিস্যু মানে কি পঢ়িছিলো সংযোগী কলা বুলি পঢ়িছিলো ওকে কি হয় মাস্কুলাৰ টিস্যু দেন আমি এপিথেলিয়েল টিস্যু ঠিক আছে আস্বাদক কলা বা মাংসপেশী কলা এইবোৰ পঢ়িছিলো সো তাৰে আমাৰ এতিয়া কি কৰিব লাগিব কানেক্টিভ টিস্যু কোনটো হয় ইয়াৰ ভিতৰত হেইটো আমি উলাব লাগিব ঠিক আছে সো lymph obviously এটো নহয় bones yes bone আৰু cartilage আমি পঢ়িছিলো নে নাই কানেক্টিভ টিস্যু সো ইয়াতে কি কোৱা হৈছে যে কানেক্টিভ টিস্যুৰ যিকোনো এটা এক্সাম্পল দিব লাগে সো obviously bone যদি আমি পাইছো দেন bone হ'ব yes সো bone আৰু cartilage যেহেতু আমি পঢ়িছিলো সো আমি কি কৰিম কানেক্টিভ টিস্যুৰ যেহেতু এক্সাম্পল দিব দিছে আমি bone টো কি কৰিম সিলেক্ট কৰিম ওকে সো মনত ৰাখিবা bone কি হয় এটা এক্সাম্পল হয় কানেক্টিভ টিস্যুৰ নেক্সট আমি এতিয়া কি কৰিম number 8 sum okay আজি আমি 10টা কোৱেশ্চন চাম সো আমি অলমোস্ট নাম্বার 8 ত আছো ঠিক আছে আই হোপ তোমালোকে এমসিকিউ খিনি বুজি পাইছা যদি কিবা বুজি পোৱা নাই মোক খুদিব পাৰা কমেন্ট সেকশনত ওকে সো এতিয়া আমি যদি চাব যাও এতিয়া what is the আমি এতিয়া সেল চেপ্টাৰ চাম ওকে what is the name of the jelly what is the name of the jelly what is the name of the jelly like substance present in the cell সেলৰ ভিতৰত কি কি পাইছিলো আমি সেল কেনেকা টাইপৰ আছিল ডাঙৰ এটা কি আছিল ভেকিউল আছিল মানে নাই নিউক্লিয়াস ভেকিউল দেন সাইটোপ্লাজম ঠিক আছে এনেকা আছিল সেলৰ ষ্ট্ৰাকচাৰটো আকৌ যদি আমি আৰু এনেকে কি আছিল নিউক্লিয়াস এটো মাজত নিউক্লিয়াস আছিল আৰু সাইটোপ্লাজম এনেকে আছিল ভেকিউলস আছিল ঠিক আছে এনেকে আছিল সো আমি কি কৰিছিলো সেল চেপ্টাৰৰ ভিতৰত কি কি লাইক মানে সেলৰ ভিতৰত কি আছে সেল মিলি পেলাই টিস্যু হয়
আমি এইখিনি পঢ়িছিলো এতিয়া ইয়াতে কি হুদা হৈছে গোটেই চেপ্টাৰটোতো হুদা নাই জাস্ট কি হুদিছে জেলি লাইক সাবস্টেন্স যেতিয়া হ'ব ঠিক আছে জেলি লাইক সাবস্টেন্স যেতিয়া হ'ব আমি অপচনত ফাৰ্স্ট চাম কি দিয়া আছে অপচন আগতে আমি অপচন কেটা চাও আহা cytoplasm then number B কি দিয়া আছে nucleoplasm then next third ribosomes next D number all of the above or none of this okay so আমি কি পাইছো নিউক্লিওপ্লাজমো পাইছো রাইবোজোমো পাইছো সেলৰ ভিতৰত সাইটোপ্লাজমো পাইছো ঠিক আছে কিন্তু আমাক খুদিছে ইয়াতে ডাইৰেক্ট অৰ্গানিলি কি আছে হেতু হুদা নাই জেলি লাইক সাবস্টেন্স কি হয় হেতু হুদিছে সো আমি ফাৰ্স্ট পঢ়িছিলো যে সাইটোপ্লাজম কি হয় সেলৰ ভিতৰত সাইটোপ্লাজম আছে আৰু হেইবোৰ কি হয় জেলি লাইক সাবস্টেন্স হয় সো ইয়াতে যেহেতু জেলি লাইক খুদিছে সো আমি ফাৰ্স্ট টু অৰ্থাৎ 8 নম্বৰৰ যদি খুদে তেতিয়া হলে আমি নাম্বাৰ A অৰ্থাৎ সাইটোপ্লাজম তো কি হয় কারেক্ট आंसर হয় ওকে দেন নেক্সট আমি আৰু সাম আমি ভিটামিনৰ বিষয়ে অলপ চাও এতিয়া ভিটামিন কি ভিটামিন আছে কি ভিটামিন আছে কবাচোন আমাৰ শৰীৰত আৰু হেইবোৰৰ ডেফিচিয়েন্সি লাইক মানে হেইবোৰৰ ভিটামিনৰ অভাৱত কি বেমাৰ হ'ব পাৰে হেখিনি বস্তু কমেন্টত জনাবা মোক ঠিক আছে এতিয়া চাও আহা আমি কোৱেশ্চন নম্বৰ 9 which of the following মই ইয়াতে কিছুমান ডিজিজ ইয়াতে দিম ঠিক আছে তোমালোকে এনসাৰ খিনি কবাচোন কি হ'ব which of the following disease occurs due to the deficiency of vitamin C okay vitamin C ৰ অভাৱত কি বেমাৰ হ'ব পাৰে ইয়াতে অপচনত দিয়া আছে ধৰা তোমাৰ scurvy then তোমাৰ number B xerophthalmia number C night blindness number D তোমাৰ rickets okay excuse me okay so ইয়াতে কি কোৱা হৈছে যে ভিটামিন সি অভাৱত অৰ্থাৎ ডেফিচিয়েন্সি হলে আমাৰ ইয়াৰে কোনটো বিমাৰ হয় ঠিক আছে কোনটো ডিজিজ হয় স্কাৰবি কিহৰ কাৰণে হয় ঠিক আছে আমি ফাৰ্স্ট জানিব লাগিব স্কাৰবি কিহৰ কাৰণে হয় জেৰপথালমিয়া কিহৰ কাৰণে হয় নাইট ব্লাইন্ডনেস কোনটো ভিটামিন ডেফিচিয়েন্সি হলে হয় ৰিকেটস কিহৰ কাৰণে হয় ঠিক আছে সো ফাৰ্স্ট স্কাৰবি টু কি ডেফিচিয়েন্সিৰ কাৰণে হয় আমি সবে জানো ভিটামিন সি ওকে সো আমাৰ কারেক্ট आंसर টু আগতে আমি উলিয়াব নোৱাৰো কাৰণ আৰু থাকিব পাৰে ভিটামিন সিৰ কাৰণে হয়নে নহয় সো জেৰপথালমিয়া টু আকৌ কিহৰ কাৰণে হয় ভিটামিন এ ডেফিচিয়েন্সি জেৰপথালমিয়া কি হয় জানা না কিহৰ কাৰণে হয় ভিটামিন এ যেতিয়া কি হ'ব আমাৰ চকুত কি হ'ব ভিটামিন এ কি কৰে নাৰিশ কৰি ৰাখে ঠিক আছে যেতিয়া এ টু ডেফিচিয়েন্সি হৈ যাব তেতিয়া লাহে লাহে কি হ'ব জেৰপথালমিয়া হ'ব মানে ড্রাই হোৱাৰ ফলত কি হয় যদি নাৰিশমেন্টটো নাপায় মানে আমাৰ চকুৱে তেতিয়া হলে এই জেৰপথালমিয়াটো হয় ঠিক আছে নেক্সট নাইট ব্লাইন্ডনেসও কি হয় ভিটামিন এ ডেফিচিয়েন্সিৰ কাৰণে হয় নেক্সট ৰিকেটস তো আকৌ কি কৰে ইয়ে মানে কি হয় মানে চিলড্ৰেনৰ ক্ষেত্ৰত
এই ৰিকেটছটো দেখা যায় মানে হিয়তৰ বোনটো কি কৰে সফট কৰি দিয়ে আৰু উইক কৰি দিয়ে ঠিক আছে আৰু এটো কি হ'ব ভিটামিন ডিৰ ফলতহে হ'ব ভিটামিন ডি যদি ডেফিচিয়েন্সি হয় তেতিয়া হলে এই ৰিকেটছ হ'ব সো আমি কি গম পালো যে স্কাৰবিটো যেতিয়া ভিটামিন সি টু ডেফিচিয়েন্সি হ'ব তেতিয়া হলে কি হ'ব স্কাৰবি ডিজিজটো হ'ব ওকে ক্লিয়াৰ নেক্সট নাম্বাৰ 10 আমি চাম এতিয়া তো লাষ্ট আজিৰ কাৰণে নেক্সট ক্লাছত আমি আৰু এমসিকিউ সলভ কৰিম ঠিক আছে যদি তোমালোকৰ কিবা বুজি নোপোৱা কোৱেশ্চন আছে তেতিয়া হলে তোমালোকে কমেন্ট সেকশনত জনাবা ঠিক আছে মই তাতে সলভ কৰি দিম ওকে নেক্সট তোমালোকে নাম্বাৰ 10 এতিয়া নাম্বাৰ 10 কোনটো চেপ্টাৰৰ পৰা চাও আমি কি কৰো বলা ডাইভাৰ্সিটিৰ পৰা আৰু এটা কোৱেশ্চন চাই ল ঠিক আছে ডাইভাৰ্সিটিৰ পৰা যদি চাও হুইচ ইজ দা একদম ইজি হয় লাষ্ট কোৱেশ্চন আজিৰ কাৰণে হুইচ ইজ দা কোল্ড ব্লাডেড এনিমেল ওকে কি কৈছিলো ওয়ার্ম ব্লাডেড এন্ড কোল্ড ব্লাডেড দুটা কি হয় ধৰণৰ কি থাকিব পাৰে এনিমেল থাকিব পাৰে ওকে দুটা ধৰণৰ এনিমেল থাকিব পাৰে সো কোল্ড ব্লাডেড মানে আমি কি কৈছিলো আৰু ওয়ার্ম ব্লাডেড মানে কি কৈছিলো অলপ আগতেই কলো ন নীলা তিমিটো কি হয় ওয়ার্ম ব্লাডেড সো কোল্ড ব্লাডেড বুলি সুধিছে ইয়াতে সো আমি আগতে অপশন কিনি চাই লও হা ফার্স্ট যদি অপশন আছে স্নেকস হাফ ওকে নাম্বার বি ফ্রগ ভেকুলি নাম্বার সি লিজার্ড number D all of this okay all of this so হাফ হবো নে ভিকুলি হবো নে লিজার্ড অর্থাৎ জেঠি হবো নে কি মানে all of this মানে উপৰৰ গটেখিনি মানে স্নেক ফ্ৰগ লিজার্ড সব আইব কোল্ড ব্লাডেড মানে কি হিহতে কি কৰিব মানে সময়বেদে হিয়তৰ কি কৰিব উষ্ণতাটো কি কৰিব চেঞ্জ কৰি লব মানে হিয়তৰ শৰীৰটো কি থাকিব উষ্ণতাটো হিয়তৰ কি হ'ব মানে ঠান্ডা লাইক মানে বডিৰ উষ্ণতাটো হিয়তৰ ঠান্ডা হ'ব কিন্তু এতিয়া ওয়ার্ম ব্লাডে যেতিয়া হ'ব তেতিয়া হলে লাইক আমি হিউম্যান আমাৰ কি থাকে 98 ডিগ্ৰী ফৰ এক্সাম্পল 98 ডিগ্ৰী ফাৰেনহাইট সদায় মোস্ট অফ দা কি থাকে গেসেস আমাৰ কি হয় 98 ডিগ্ৰী 98.6 98.4 98 ডিগ্ৰী এনেকা থাকে কিন্তু কি নহয় একদম মানে আমাৰ বডি কেতিয়াও ঠান্ডা হৈ না যায় যেতিয়ালৈকে আমাৰ লাইক মানে হাইপোথাৰ্মিয়া বা হাইপাৰথাৰ্মিয়া এনেকা হোৱা নাই ঠিক আছে আদাৰৱাইজ আমাৰ বডি কি সদায় মানে টেম্পারেচাৰ মেইনটেইন কৰি ৰাখে কিন্তু কোল্ড ব্লাডেড যোনবোৰ এনিমেল হয় হিহতৰ ক্ষেত্ৰত কি হয় লাইক ঠান্ডা হৈ থাকে আকৌ যদি মানে ধৰা এতিয়া পানীৰ যেনেকে ফিশ ধৰা পানীৰ তলত আছে হিয়তে উষ্ণতাটো মেইনটেইন কৰিছে পানীৰ ওপৰত মানে উলাই আনিলে হিয়তৰ উষ্ণতাটো বেলেগ হ'ব ঠিক আছে সো হিয়তক কি বুলি কোৱা হয় কোল্ড ব্লাডেড বুলি কোৱা হয় সো ইয়াতে স্নেক ঠিক আছে হাফ টু কি হয় ঠিক আছে হিয়তৰ বডিটো কি হয় ঠান্ডা হৈ থাকে ফ্ৰগ ওকে হিয়তৰো লিজাৰ্ডৰো সো কি হ'ব ইয়াতে আনসাৰটো all of this okay so মানে কি হ'ব গোটেই অপশন কেনি কি হ'ব কোল্ড ব্লাডেড হয় এনিমেলস ঠিক আছে আজিৰ কাৰণে এখিনিয়ে যদি তোমালোকে কিবা বুজি পোৱা নাই এই এমসিকিউ খিনিৰ ভিতৰত যদি আৰু কিবা ডাউট আছে তেতিয়া হলে সুধিব পাৰা নেক্সট ভিডিওত আমি আৰু এমসিকিউ চাম ঠিক আছে আৰু তোমালোকে মানে এভৰি চেপ্টাৰৰ যি ভিডিও মানে আমি প্ৰভাইড কৰিছো তাৰ পৰা চাবা আৰু এতিয়া তোমালোকে কি কৰিবা যেটো এক্সামটো বহুত মানে ওচৰত মানে অলমোস্ট আহিছে ঠিক আছে সো তোমালোকৰ হাতত বেছি দিন নাই চাবা ভালকে এমসিকিউ খিনি সলভ কৰিবা যদি তোমালোকৰ তেনেকা এমসিকিউ কিবা ডাউট থাকে তেতিয়া হলে হেতু কমেন্ট সেকশনত জনাব পাৰা আমি সলভ কৰিব ট্ৰাই কৰিম ওকে থ্যাংক ইউ